তেজপুৰৰ ৰোশন নেশ্যনেল স্কুলৰ কণ শিক্ষাৰ্থীসকলৰ বিভিন্ন শৈক্ষিক বিষয়ৰ আকৰ্ষণীয় প্ৰদৰ্শনে আজি আকৃষ্ট কৰি তুলিছে ৰাইজক। উল্লেখযোগ্য যে তেজপুৰৰ কেতেকীবাৰীত অৱস্থিত এই শৈক্ষিক অনুষ্ঠানটোৰ প্ৰাক-প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলে নিজৰ শৈক্ষিক বিষয় গণিত, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান, ইংৰাজী, অসমীয়া, হিন্দী আদি নিৰ্বাচিত বিষয়সমূহক উপলক্ষ্য কৰি শিক্ষাৰ্থী, শিক্ষকৰ, অভিভাৱক জড়িতকৰণেৰে বিদ্যালয়খনত আয়োজন কৰা এই বিশেষ প্ৰদৰ্শনীখনত কণ শিক্ষাৰ্থীসকলৰ সুকুমাৰ কলাৰ লগতে উদ্ভাৱনী প্ৰতিভাৰ সমাহাৰ ঘটা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে আজিৰ এই প্ৰদৰ্শনী অনুষ্ঠানটোত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰি লগতে সাংস্কৃতিকৰ বিভিন্ন প্ৰদৰ্শনেৰে প্ৰতিভা সমাধান কৰে। কাৰণ বহুত দিনৰ পৰা স্কুলখনৰ কণ শিক্ষাৰ্থীসকলে কষ্ট কৰি আগবাঢ়ি আহিছে। কাৰণ অকল শিক্ষাই নহয়, জীৱনত এনে কিছুমান শিক্ষাৰ বাহিৰে অন্য কিছুমান কাম কৰিবলৈ সক্ষম হ'ব পাৰে। আৰু আজিৰ এই অনুষ্ঠানটোত অভিভাৱকৰ লগতে শিক্ষাগুৰুৰ সহায় সহযোগত আজি এই ধৰণৰ প্ৰতিভাৰ আকৃতি ৰাইজক দেখুৱাবলৈ সক্ষম হয়। ইতিমধ্যে এই ৰোশন নেশ্যনেল স্কুলখন আন স্কুলতকৈ শিক্ষাৰ ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ আৰু 150গৰাকী কণ ছাত্ৰ-ছাত্ৰীৰ লগত বহুত ধৰণৰ নজনা কথাৰ প্ৰশিক্ষণেৰে অৰ্হতা দি স্কুলখনৰ শিক্ষকৰ ফালৰ পৰা সহায় কৰি আহিছে আৰু SLC নামেৰে নামাকৰণ কৰি আজিৰ এই প্ৰদৰ্শনীৰ আকৃষ্ট কৰি তুলিছে। শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাৰ বহিঃপ্ৰকাশৰ বাবে এইদৰে আয়োজন কৰা প্ৰদৰ্শনীখনৰ সন্দৰ্ভত অধ্যক্ষা শ্ৰী ৰাখী বৰুৱাই এইদৰে মন্তব্য কৰে সাংবাদিকৰ আগত। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ এইচ আছাম। মোৰ নাম ৰাখী বৰুৱা, মিছেছ ৰাখী বৰুৱা। মই ৰোশন নেশ্যনেল স্কুলৰ হেডমিষ্ট্ৰেছ হয় আৰু ইয়াতে মই এতিয়ালৈকে মোৰ 18 বছৰ ৰানিং, মই এডুকেশ্যন লাইনত আছোঁ। আৰু আমাৰ আজি এই প্ৰগ্ৰেমটো ষ্টুডেণ্ট লেড কনফাৰেঞ্চ ষ্টাৰ্ট কৰিছোঁ আমি আজি। আগতেতো বেলেগ আছিলে, এতিয়া আমি SLC নামত ষ্টাৰ্ট কৰিছোঁ। আৰু এইটো একচুৱেলি হৈছে কানেকশ্যন বিটুইন পেৰেণ্টছ, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ। আমাৰ ষ্টুডেণ্টে এতিয়ালৈকে 150টামান বাচ্চা আছে। সিহঁতে ইচ ক্লাছ প্ৰি স্কুলৰখিনি তলৰ ছেকশ্যনখিনিয়ে ক্লাছ ৱাইজ কৰি আছে আৰু প্ৰাইমেৰী ছেকশ্যনখিনিয়ে ছাবজেক্ট ৱাইজ কৰি আছে, যোনটো আমি নাম দিছোঁ SLC। কি প্ৰদৰ্শনী বেছিকৈ ইয়াতে আপোনাৰ প্ৰদৰ্শনী মানে আমি ছাবজেক্ট ৱাইজ কৰিছোঁ। সেইকাৰণে আপোনাৰ বেছিকৈ বুলি নহয়, চব সমানেই আহিছে। ধৰক ছাবজেক্ট ৱাইজ আছে, ধৰক মেথছৰ ওপৰত আছে, CCSৰ ওপৰত আছে, ধৰক আৰু অসমীয়াৰ ওপৰত আছে, অসমীয়া গোটেই কালচাৰৰ ওপৰত আছে, হিন্দী আছে, তাৰপিছত আপোনাৰ EVS আছে, এনভাইৰমেণ্টেল ছায়েন্স, আমাৰ এলগা আছে, যোনটো এইবাৰ আমাৰ অকণমান ডিফাৰেণ্ট হয়। এলগা মিনছ ইংলিছ লাৰ্ণিং জেনেৰেল এৱেৰনেছ। আমাৰ ছাবজেক্টটো অকণমান হেৰি কৰি দিয়া হৈছে। দেখা গৈছে ইয়াতে পেৰেণ্টছ সকলো আহিছে, হয়, বাচ্ছাৰ লগত আছে। হয়, কেনেকুৱা এটা অনুভৱ হয়? অনুভৱটো বাৰু বহুতেই ভাল লাগে। কাৰণ ধৰক বাচ্ছাই ইমান কষ্ট কৰি আছে ন, ইমান দিনৰ কষ্টটো আজি ধৰক সেই ফলটো পাব। আৰু যিহেতুকে এইটো পেৰেণ্টছ আৰু বাচ্ছাৰ লগত মিলা এই বস্তুটো কৰা হৈছে, যেতিয়া পেৰেণ্টছে যেতিয়া আহে স্কুললৈ, বাচ্ছাক যেতিয়া দেখে পাৰফৰ্মেঞ্চ কৰাটো, সেইটোতো আৰু বেলেগেই অনুভৱ। এইটো আৰু আমি আৰম্ভ কৰিছোঁ 10টামানৰ পৰা। 10টামানৰ পৰা আৰম্ভ কৰিছোঁ, আমি 2টালৈকে ৰাখিছোঁ। যিমানখিনি বাচ্ছাই ক'ব পাৰিব ক'ব। আৰু ইয়াৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ এটা মেছেজ যাব বুলি ভাবিছোঁ? আমি ভাবোঁ কি পঢ়া শুনাৰ বাহিৰেও আমি আউট অফ দ্য বক্স লাৰ্ণিং হয়, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ একচুৱেলি থাকিব লাগে। তেতিয়াহে মানুহে মানে ধৰক বাচ্ছাই বহুতখিনি শিকিবও পাৰে। পঢ়াখিনিয়ে নহয় আজিকালি সীমিত, তাৰ বাদ বাকীও বহুতখিনি বস্তু শিকাবও পাৰি। যেনেকৈ ধৰক আমি ফিল্ড ট্ৰিপ লৈ যাওঁ বাহিৰলৈ। ফিল্ড ট্ৰিপ সাধাৰণতে বাচ্ছাই যেতিয়া বাহিৰটো এক্সপ্ল'ৰ কৰে, তেতিয়া বাচ্ছাই গম পায় বাহিৰত কি হৈ আছে। আমি ধৰক এইবাৰ লৈ গ'লোঁ গাঁৱলৈ। বাচ্ছাই আজিকালি গাঁৱৰ পৰিৱেশটো নাপায়, সেইটো কাৰণে আমি গাঁৱলৈ লৈ গৈছিলোঁ, গাঁৱৰ পৰিৱেশটো দেখাবলৈ। গাখীৰ কেনেকৈ খীৰাই গৰুৰ পৰা, সেই বস্তুটো নাজানে, পঢ়িছেহে সিহঁতে। আমি লাইভ এক্সাম্পল দিছোঁ সিহঁতক লৈ গৈ পেলাই। হয়, হয়। আজি যিটো আপোনাৰ প্ৰগ্ৰেমটো হৈছে, ইয়াত আপোনালোকক সহায় কৰিছেনে? আমাৰো সহায় আছে। সেইটোৱে কৈছোঁ যে এই SLCটো হ'ল কানেকশ্যন বিটুইন পেৰেণ্টছ, টিচাৰ্ছ আৰু ষ্টুডেণ্টছ। এইটোৰ মিক্স আপ কৰিহে এই প্ৰজেক্টটো হৈছেগৈ। এনেকুৱা প্ৰজেক্ট আৰু ভৱিষ্যতে হ'ব, ভৱিষ্যতলৈ হৈয়ে থাকিব। হয়, আমি ভাবোঁ যেতিয়া আমি ভাবোঁ যে আমি অকণমান ষ্টেপ আগবাঢ়ি পেলাই আৰু অকণমান বাচ্চাক ইনক্লুড কৰিব লাগে, তেতিয়াহ'লে মানে কি হয়, বাচ্ছাই বহুত বস্তু শিকিব পাৰে আউট অফ দ্য বক্স। মানে ধৰক পঢ়া শুনাৰখিনি সীমিত বুলি আমি নকওঁ, মানে এতিয়া ইয়াত মানে কি হয়, ইয়াত যদি আমি এনেকুৱা প্ৰগ্ৰেম কিছুমান কৰোঁ, SLC ডেভেলপ কৰে, সিহঁতে ইণ্ডিপেণ্ডেঞ্চো ডেভেলপ কৰে, কনফিডেঞ্চ বিল্ড আপ কৰে আৰু সিহঁতে প্ৰাইড লয় ছাকচেছৰ।
তেনেকুৱা মানে এটা বৰ ডাঙৰ কথা দেখিছোঁ বৰ্তমান সময়ত আমাৰ তেজপুৰতো বহুকেইখন এনেকুৱা প্ৰতিষ্ঠান শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিছে আৰু এক প্ৰকাৰ ক'বলৈ এখন কম্পিটিশ্যন মাৰ্কেট তো এই এখন কম্পিটিশ্যন মাৰ্কেটত ৰচনে কিদৰে আগবাঢ়ি যাব বা ৰচন কিদৰে বেটাৰ বেলেগতকৈ কি ক'ব বিচাৰে এই ক্ষেত্ৰত আপুনি সেইটোৱে মই ক'লোঁ আউট অফ দ্য বক্স আমি আউট অফ দ্য বক্স বাচ্চাক শিকাওঁ এক্টিভিটি বহুতে কৰে কিন্তু ধৰক আমাৰ যিমানখিনি আমি কৰিব বিচাৰোঁ বাচ্চাবোৰৰ লগত হয় আমাৰ মানে কি হয় ধৰক পঢ়া শুনাটো চব স্কুলতে আছে পঢ়া শুনা কিতাপ চব আছে আমাৰ মানে কি হয় এক্সট্ৰা আমি কাৰিকুলাৰ বস্তু শিকাবলৈ হেৰি কৰোঁ চেষ্টা কৰি আছোঁ যেনেকৈ ধৰক ছায়েন্স SLC হওক ধৰক আউট অফ দ্য বক্স এতিয়া ধৰক ইয়াত যেনেকৈ এতিয়া বাচ্চাই পেৰেণ্টছৰ সৈতে কৰিছে ঘৰত এক্টিভিটিটো প্ৰজেক্ট কৰিছে স্কুলত কৰিছে প্ৰজেক্ট সেই বস্তুটো ডেছক্ৰাইব কেনেকৈ কৰিছে কিহৰ ওপৰত কৰিছে সেই বহুতখিনি বস্তু তাতে নিৰ্ভৰ কৰি আছে আৰু এটা কথা বৰ্তমান সময়ত দেখা গৈছে যে কণ কণ শিশুসকল এটা যান্ত্ৰিক জীৱনৰ মাজত আৰু বিশেষকৈ মোবাইলটোৰ লগত বেছি ব্যস্ত হয় তাৰ কাৰণে মানে শিক্ষকৰ লগতে হওক বা পেৰেণ্টছৰ লগতে মানে আগৰ নিচিনা যিটো যোগাযোগ মাধ্যম মানে প্ৰায় নোহোৱা নিচিনা হৈ গৈছে এই ক্ষেত্ৰত শিশুসকলৰ মাইণ্ডটো ডাইভাৰ্ট কৰিব লাগে যাতে আগৰ নিচিনা যাতে মোবাইলৰ পৰা আঁতৰাব ৰাখিবলৈ আপুনি আপোনালোকৰ ফালৰ কিবা পদক্ষেপ ল'ব পাৰিব নেকি এনেকৈ বা লৈছে নেকি আমি মানে পদক্ষেপ তেনেকৈ লোৱা বুলি নকওঁ আমিও বিচাৰোঁ যে মোবাইলটো হাতৰ পৰা এৰি দিয়ক তো সেইটো কাৰণে আমিও নিজেও মোবাইলটো এৰিব লাগিব তেতিয়াহে হ'ব আমি যদি নিজেই মোবাইলটো লৈ পেলাই যদি কওঁ বাবা তুমি মোবাইলটো থোৱা তুমি অমুক কৰা মই যদি তাৰ সন্মুখতে মোবাইল চাই থাকোঁ সেই বাচ্চাটোৱে কেতিয়াও মোবাইল নেৰে মই যদি নিজেই তাৰ লগত বহি পেলাই একেলগে কথা বতৰা পাতোঁ বহি পেলাই কিতাপখন তাৰ লগতে বহি পেলাই অকণমান সহায় কৰি দিওঁ তেতিয়াহে আগবাঢ়িব তেতিয়াহে মোবাইলটো হাতৰ পৰা একচুৱেলি হয় সঁচা কথা এইটো কাৰণ আমি এতিয়া ধৰক চব আজিকালি ব্যস্ত তো ব্যস্ততাৰ মাজত কি হয় আহিলোঁ ডিউটিৰ পৰা ভাগৰ লাগিলে অকণমান মোবাইলটো লৈ ব্যস্ত হৈ থাকা মই কামখিনি কৰি লওঁ হৈ গ'ল মোবাইল ইউজ হৈ গ'ল কিন্তু তাৰ বদলি যদি মই লগতে যদি কিচেনত লৈ গৈ বাচ্চাটোক বাবা এইটো কোৱাচোন কি হয় আপুনি বনায়ো থাকিলে তাৰ লগত কথাও পাতিলে ভেজিটেবলছো শিকা হ'ল ফ্ৰুটছো শিকা হ'ল আজিকালি বেছিভাগ মাতৃসকলক দেখা পোৱা যায় মোবাইল দি থৈ দিয়ে হয় যাৰ কাৰণে বহুত বেমাৰ পৰা আদি কৰি হয় চকুৰ প্ৰব্লেম হয় ব্ৰেইনৰ ক্ষতি হয় স্পীচ প্ৰব্লেম হয় আজিকালি হয় চবতছে ডাঙৰ কথা আজিকালি স্পীচ প্ৰব্লেম কাৰণ পেৰেণ্টছে কথা নাপাতে একচুৱেলি গোটেই বস্তুটো ঠিক হ'ব লাগিব হয় পেৰেণ্টছে যদি ষ্টাৰ্টিঙৰ পৰা যদি কথা পাতিবলৈ লয় বাচ্চাৰ লগত অট'মেটিকলি স্পীচ প্ৰব্লেম নাইকিয়া হৈ যাব পেৰেণ্টছে কথা নাপাতাৰ বাবদ স্পীচ প্ৰব্লেমটো বহুত এৰাইজ হয় আমি এতিয়া দেখা গৈছে আগতে দেখা গৈছে আপোনাৰ 3 বছৰ বা 4 বছৰৰ বাচ্চাটোক মাত ওলাইছিলে হয় আজিকালি নোলায় আমি তেনেকুৱা বাচ্চা পাইছোঁ আমি মানে 6 বছৰলৈকে বাচ্চাৰ স্পীচেই নাই স্কুলতে এনেকুৱা এটা এনভাইৰমেণ্ট স্কুল এটা এনেকুৱা এটা এনভাইৰমেণ্ট হয় তাত মানে কি হয় ঢেৰ বাচ্চা থাকে পিয়াৰ গ্ৰুপছত এক্টিভিটি কৰা হয় তেতিয়া মানে কি হয় সিহঁতৰ সেই স্পীচ মানে সেইটো ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী